নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে নিশ্চয় সকলোৱে ভালে আছে তো বন্ধুসকল অৰুণোদয় আঁচনি আপোনালোকে যদি ৯০০০ টকাটো লাভ কৰিব বিচাৰে তেতিয়াহলে এই কেইটা কাম কৰি লওক আজিয়ে নতুবা আপোনালোকে এই ৯০০০ টকাটো লাভ কৰিব নোৱাৰিব কিয়নো সিএম ছাৰে এটা আপোনালোকক উপহাৰ দিব অহা 10 মাৰ্চতে বিহুৰ উপহাৰ অৰুণোদয় আঁচনি যিসকলে মহিলাসকলে হিতাধিকাৰী আছে হিয়তে অহা 10 মাৰ্চতে ৯০০০ টকাকে একাউণ্টত সোমাই দিব যদি আপোনালোকে এই কেইটা কাম কৰা নাই তেতিয়াহলে এই কেইটা কাম সোনকালে কৰি লওক আপোনালোকক সম্পূৰ্ণ ভিডিওটো জনাই দিম আৰু ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব নহলে একো বুজি নাপাব যদি স্কিপ কৰে ভিডিওটো তেতিয়াহলে একো বুজি নাপাব তো বন্ধুসকল বলক আমি আৰম্ভ কৰো প্ৰথম কথাটো হল যে আপোনালোকে জানে যে 10 মাৰ্চতে ৯০০০ টকাকে দিব সিএম ছাৰে যেহেতু এটো ৮০০০ টকাকে কৈছিলে 20 ফেব্ৰুৱাৰী দিব লগা কিন্তু এতিয়া 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে এটো 10 মাৰ্চতে আপোনালোকে ৯০০০ টকাকে লাভ কৰিব পাৰিব তো এতিয়া কথা হল যে আপোনালোকৰ ফাৰ্স্ট কামটো হৈছে যে বহুতে মোক কমেন্ট কৰিছে যে দাদা অৰুণোদয় আঁচনিৰ ধন যেতিয়া সোমাই একাউণ্টত তেতিয়া আমি মোবাইলত নোটিফিকেশন নাপাও মোবাইলত এসএমএস এলাৰ্ট অৰ্থাৎ মেছেজটো নাপাও যে অৰুণোদয় আঁচনিৰ ধনটো সোমাইছে তো এইটো আপোনালোকৰ বহুতৰে প্ৰবলেম হৈ আছে এই টপিকটো তো আপোনালোকে যেহেতু বেংকত এটা ফৰ্ম ফিল আপ কৰিব লাগিব কেৱাইসি ফৰ্ম এই কেৱাইসি ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব তাতে এসএমএস এলাৰ্টত টিক মাৰ্ক কৰিব লাগিব আৰু আপোনালোকৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যেটো অৰুণোদয় ফৰ্ম ফিল আপ কৰা সময়ত যেটো নাম্বাৰ দিছিলে বেংকৰ লগত যেটো নাম্বাৰ লিংক কৰা আছে সেই নাম্বাৰটো যদি আপোনালোকে কেৱাইসি ফৰ্মত ফিল আপ কৰি দিয়ে আৰু এসএমএস এলাৰ্টত যদি আপোনালোকৰ নাম্বাৰটো যদি দিয়ে তেতিয়া হলে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশিটোৰ যেটো মানে মেছেজ সেই মেছেজটো পাই যাব অৰ্থাৎ ধৰি লওক যদি 11 তাৰিখ বা 10 তাৰিখতে আপোনালোকৰ একাউণ্টত টকা সোমাই তেতিয়া হলে আপোনালোকে মোবাইলতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনৰাশিৰ এসএমএসটো পাই যাব তো এতিয়া কথা হল যে বহুতৰে এই প্ৰবলেমটো হৈ আছে যেটো বেংকৰ একাউণ্ট নাম্বাৰ দিছে সেই বেংকত গৈ কেৱাইসি ফৰ্ম এটা লব কেৱাইসি ফৰ্মটো আপোনালোকে চাব পাৰিছে ডিসপ্লেত এটো হৈছে কেৱাইসি ফৰ্ম ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ এসএমএস এলাৰ্ট আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব আপোনালোকৰ এড্ৰেছ ডিটেইলছ আধাৰ কাৰ্ড পেন কাৰ্ড দিব আৰু আপোনালোকৰ যেটো বেংকৰ পাসবুক সেই পাসবুকটো ইয়াতে একপিমান জেৰক্স কাটি দি জমা দি আহিব লাগিব তেতিয়া হলে এই এসএমএস এলাৰ্টটো পাব তাৰ পিছত আৰু এটা কথা হল যে আপোনালোকে বহুতে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট নাম্বাৰ লিংক কৰা নাই এটো বহুতৰে প্ৰবলেম হৈ আছে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট সোনকালে লিংক কৰি লওক নতুবা আপোনালোকে অৰুণোদয় আঁচনি ধনৰাশিটো নাপাব পাৰে এটো লিংক কেনেকৈ কৰিব এটো আপোনালোকৰ বেংকত যাব লাগিব সেম একে পদ্ধতিৰে বেংকত গৈ আপোনালোকে কেৱাইসি ফৰ্মটো ফিল আপ কৰিব লাগিব যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব লগতে আধাৰ কাৰ্ডৰ জেৰক্স একপি দিব লাগিব বেংকৰ পাসবুক পেন কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড সকলোখিনি জেৰক্স দি কেৱাইসি ফৰ্মটো ফিল আপ কৰি তাতে জমা দি আহিব লাগিব নতুবা আপোনালোকে যেটো অৰুণোদয় আঁচনি ধনৰাশিটো এটো হোল্ড কৰি ৰাখি দিব অৰ্থাৎ আপোনালোকে নাপাবও পাৰে পৰৱৰ্তী সময়তে এই প্ৰবলেমটো ফেস কৰিব লগা হ'ব সেইবাবে মই আপোনালোকক কৈ দিছো যে বহুতৰে এতিয়ালৈকে বহুত মহিলাই কৰা নাই আপোনালোকে যদি আধাৰ কাৰ্ডৰ লগত একাউণ্ট নাম্বাৰটো লিংক কৰা নাই লিংক কৰি লওক ইয়াৰ পিছত মই আপোনালোকক দেখাই দিম যে আধাৰ কাৰ্ডৰ লগত লিংক কেনেকৈ কৰিব লাগে এই কেৱাইসি ফৰ্মটো ফিল আপ কৰি আপোনালোকক দেখাই দিম তো এতিয়া এই দুটা কাম সোনকালে কৰি লওক আপোনালোকে অৰুণোদয় আঁচনি ধনৰাশিটো নাপাবও পাৰে তো বন্ধুসকল অহা 9 মাৰ্চ অহা 10 মাৰ্চতে অৰুণোদয় আঁচনিৰ প্ৰায় 40 লাখ মহিলাই এই অৰুণোদয় আঁচনি ধনৰাশি লাভ কৰিব পাৰিব কাৰণ ইয়াৰ ভিতৰতে বহুতে মহিলাই ফৰ্ম ফিল আপ কৰিছে আপোনালোকে যদি ফৰ্ম ফিল আপ কৰা নাই তেন্তে এতিয়া আৰু ফৰ্ম ফিল আপ নহব কিয়নো আগতীয়াকৈ হৈ গৈছে ধৰি লওক 10-15 দিন আগতে ফৰ্ম অৰুণোদয় আঁচনিৰ ফৰ্মটো মানে সকলো অঞ্চলতে গাঁও অঞ্চলত হওক বা টাউন কমিটিত হওক সকলো ঠাইতে অৰুণোদয় আঁচনিৰ যেটো ফৰ্ম আহিছিল এই ফৰ্মটো যিসকলে মহিলাই এপ্লাই কৰিছে হিয়তে অৰুণোদয় আঁচনি ধনৰাশি লাভ কৰিব পাৰিব অকল চিন্তা কৰিবলগীয়া একো কথা নহয় ইয়াৰ পিছত অৰুণোদয় আঁচনিৰ আকৌ সিএম ছাৰে কৈছে যে আকৌ অৰুণোদয় আঁচনি যেটো মানে ফৰ্ম সেই ফৰ্মটো আকৌ বিতৰণ কৰিব আজি হল 6 তাৰিখ আৰু এই 6 তাৰিখতে আপোনালোকে আৰু 3টা দিন ওয়েট কৰক কাৰণ অহা 10 মাৰ্চতে আপোনালোকে অৰুণোদয় আঁচনি ধনৰাশি 11 বজাতে সকলোৰে একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনি ধনৰাশিটো তো বন্ধুসকল মই যেটো কৈছো আপোনালোকে নিশ্চয় বুজি পাইছে
আপোনালোকে বেংকত গৈ KYC ফৰ্মটো ফিল আপ কৰি দিয়ক তাতে আপোনালোকে নাম্বাৰটো লিখিব আপোনালোকে যেটো ফোন নাম্বাৰ এটো SMS এলাৰ্ট সেই ফোন নাম্বাৰটো লিখিব যেটো আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ দিছিলে সেই ফোন নাম্বাৰটোৱে দিব আৰু আধাৰ কাৰ্ড যেটো আছে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো বহুৱাই দিব বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ যায় তাৰ পিছত আপোনালোকৰ একো প্ৰবলেম নহব তো আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি